আজি বৃহত্তৰ আলুপতি সমাজৰ শিক্ষিত যুৱক আৰু বয়োজ্যেষ্ঠ ব্যক্তিসকলক লৈ আলুপতি নাগৰিক সমাজ নামৰ এটি অৰাজনৈতিক সংগঠনৰ জন্ম দিয়া হয়। এই অৰাজনৈতিক সংগঠনে আলুপতি সমাজৰ ঐক্য সংহতি ৰক্ষাৰ ক্ষেত্ৰত সকলো প্ৰকাৰ চেষ্টা অব্যাহত ৰাখিব আৰু এই কমিটি আজি সৰ্বসন্মতিক্ৰমে অৱসৰপ্ৰাপ্ত অধ্যাপক নুৰ আলমক সভাপতি, নুৰ জামাল হক আৰু গাজী ৰহমানক কাৰ্যকৰী সভাপতি, ৰফিকুল হাছান অৰ্থাৎ মোক সাধাৰণ সম্পাদক আৰু প্ৰমুখ্যে সাংগঠনিক সম্পাদক, সহকাৰী সম্পাদক হিচাপে উপসভাপতিসকলক লৈ এটি 31জনীয়া কাৰ্যকৰী কমিটি গঠন কৰা হয়। এই কমিটিয়ে অনাগত দিনত আলুপতি সমাজৰ ঐক্য সংহতি ৰক্ষাৰ ক্ষেত্ৰত আৰু ইয়াৰ সকলো প্ৰকাৰ উন্নতি কৰিবৰ কাৰণে যাৱতীয় প্ৰচেষ্টা অব্যাহত ৰাখিব আৰু অচিৰেই চৰকাৰক এইটো পঞ্জীয়নভুক্ত কৰিবৰ কাৰণে আজিৰ সভাত সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লোৱা হয়। আজি বৃহত্তৰ আলুপতি সমাজৰ শিক্ষিত যুৱক আৰু বয়োজ্যেষ্ঠ ব্যক্তিসকলক লৈ আলুপতি নাগৰিক সমাজ নামৰ এটি অৰাজনৈতিক সংগঠনৰ জন্ম দিয়া হয়। এই অৰাজনৈতিক সংগঠনে আলুপতি সমাজৰ ঐক্য সংহতি ৰক্ষাৰ ক্ষেত্ৰত সকলো প্ৰকাৰ চেষ্টা অব্যাহত ৰাখিব আৰু এই কমিটি আজি সৰ্বসন্মতিক্ৰমে অৱসৰপ্ৰাপ্ত অধ্যাপক নুৰ আলমক সভাপতি, নুৰ জামাল হক আৰু গাজী ৰহমানক কাৰ্যকৰী সভাপতি, ৰফিকুল হাছান অৰ্থাৎ মোক সাধাৰণ সম্পাদক আৰু প্ৰমুখ্যে সাংগঠনিক সম্পাদক, সহকাৰী সম্পাদক হিচাপে উপসভাপতিসকলক লৈ এটি 31জনীয়া কাৰ্যকৰী কমিটি গঠন কৰা হয়। এই কমিটিয়ে অনাগত দিনত আলুপতি সমাজৰ ঐক্য সংহতি ৰক্ষাৰ ক্ষেত্ৰত আৰু ইয়াৰ সকলো প্ৰকাৰ উন্নতি কৰিবৰ কাৰণে যাৱতীয় প্ৰচেষ্টা অব্যাহত ৰাখিব আৰু অচিৰেই চৰকাৰক এইটো পঞ্জীয়নভুক্ত কৰিবৰ কাৰণে আজিৰ সভাত সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লোৱা হয়। আজি বৃহত্তৰ আলুপতি সমাজৰ শিক্ষিত যুৱক আৰু বয়োজ্যেষ্ঠ ব্যক্তিসকলক লৈ আলুপতি নাগৰিক সমাজ নামৰ এটি অৰাজনৈতিক সংগঠনৰ জন্ম দিয়া হয়। এই অৰাজনৈতিক সংগঠনে আলুপতি সমাজৰ ঐক্য সংহতি ৰক্ষাৰ ক্ষেত্ৰত সকলো প্ৰকাৰ চেষ্টা অব্যাহত ৰাখিব আৰু এই কমিটি আজি সৰ্বসন্মতিক্ৰমে অৱসৰপ্ৰাপ্ত অধ্যাপক নুৰ আলমক সভাপতি, নুৰ জামাল হক আৰু গাজী ৰহমানক কাৰ্যকৰী সভাপতি, ৰফিকুল হাছান অৰ্থাৎ মোক সাধাৰণ সম্পাদক আৰু প্ৰমুখ্যে সাংগঠনিক সম্পাদক, সহকাৰী সম্পাদক হিচাপে উপসভাপতিসকলক লৈ এটি 31জনীয়া কাৰ্যকৰী কমিটি গঠন কৰা হয়। এই কমিটিয়ে অনাগত দিনত আলুপতি সমাজৰ ঐক্য সংহতি ৰক্ষাৰ ক্ষেত্ৰত আৰু ইয়াৰ সকলো প্ৰকাৰ উন্নতি কৰিবৰ কাৰণে যাৱতীয় প্ৰচেষ্টা অব্যাহত ৰাখিব আৰু অচিৰেই চৰকাৰক এইটো পঞ্জীয়নভুক্ত কৰিবৰ কাৰণে আজিৰ সভাত সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লোৱা হয়।